নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্তই লৈ আহিছোঁ 16 জুলাই মংগলবাৰৰ ৰাশিফল। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ, যদি আপুনি ফেচবুকত চাইছে মোৰ এই ভিডিঅ' তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এতিয়া লৈ আহিছোঁ ভিডিঅ' অৰ্থাৎ ৰাশিফলৰ ভিডিঅ'। আজি হ'ল 16 জুলাই 2024 মংগলবাৰ, অসমীয়া লেখাৰে আজি আহাৰ মাহৰ 31 দিন। আজি সূৰ্যোদয় পুৱা 4:45 আৰু সূৰ্যাস্ত সন্ধিয়া 6:14। আজি তিথি হ'ল শুক্লা দশমী তিথি, নক্ষত্ৰ বিশাখা। আজি যোগ হ'ল সাধ্য আৰু কৰণ হ'ল গড়কৰণ। যদি কোনো শিশুৰ জন্ম হয় আজি তেওঁৰ ৰাশি হ'ব তুলা ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব বৃশ্চিক যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। আপোনাৰ আজি কষ্ট হ'ব, আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকিব। তেওঁলোকৰ কষ্ট বৃদ্ধি পাব আৰু মান সন্মানৰ ক্ষেত্ৰতো তেওঁলোকে গুৰুত্ব দিব লাগিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ যিকোনো ফালৰ পৰা পাবলগীয়া পইচাবোৰ আপুনি ঘূৰাই পোৱাৰ যোগ থাকে বা আৰ্থিক দিশটো আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। সাহিত্যপ্ৰেমীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল। যিসকলে সাহিত্য চৰ্চা কৰিছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল আৰু সন্তানৰ পৰা আপুনি আজি সুফল লাভ কৰিব বা তেওঁলোকৰ পৰা ভাল খবৰ লাভ কৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল দিন আৰু ব্যৱসায় বাণিজ্য আৰ্থিক সকলোতে আজিৰ দিনটো তেওঁলোকৰ কাৰণে যথেষ্ট ভাল অৰ্থাৎ পজিটিভ দিন। আজি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিলে কোনো অসুবিধা নাই। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি আপুনি কোৰ্ট কাছাৰীৰ লগত জড়িত হৈ আছে তেনেহ'লে আপোনাৰ কাৰণে ভাল দিন, বা কোৰ্ট কাছাৰী যদি কিবা সমস্যা চলি আছে তেনেহ'লে আজি আপোনাৰ ভাল দিন অৰ্থাৎ আপোনাৰ পক্ষে কাম হ'ব। নতুন কৰ্ম আপোনাৰ আজি আৰম্ভ কৰিব পৰাকৈ যোগ থাকে, ব্যৱসায়িক উন্নতিৰ যোগ থাকে। আপুনি আন মানুহৰ প্ৰিয়ভাজন আজি হ'ব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি আপোনাৰ সাহসৰ পৰিচয় হ'ব, পাৰিবাৰিক অশান্তি দূৰ হ'ব অৰ্থাৎ প্ৰেম প্ৰীতি এইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট উন্নত হ'ব অৰ্থাৎ ঘৰুৱা শান্তি বিৰাজ কৰিব। স্বাস্থ্যটো আপোনালোকৰ ভাল, পিতৃ মাতৃৰ স্বাস্থ্যও আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব, গতিকে আজি দিনটো শুভ। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। বিশেষকৈ আৰ্থিক দিশটোত সামাজিকভাৱেও আপুনি অলপ উপেক্ষিত হোৱাৰ দিন। গতিকে আপুনি যিকোনো ক্ষেত্ৰতে কৰ্মস্থানৰ যিকোনো ক্ষেত্ৰতে আপুনি মান সন্মান বজাই ৰাখিবলৈ মুখৰ কথা আপুনি চম্ভালিব লাগিব অৰ্থাৎ আপুনি মুখৰ কথা আপুনি ব্ৰেক মাৰি ক'ব লাগিব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰতে যিকোনো আজি কাম আৰম্ভ কৰিলে আপোনাৰ সমস্যা হোৱাৰ দিন থাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সজাগ হোৱাটো দৰকাৰ। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপোনাৰ বৰ্গৰ পৰা আপুনি সহায় পাব আৰু আপোনাৰ সমস্যা যি আছিল সেই সমস্যা আজি দূৰ হোৱাৰ যোগ থাকে অৰ্থাৎ আপোনাৰ কাৰণে আজি ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ আজি সুনামৰ দিন। যিসকলে ক্ৰীড়া ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল দিন। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি বৰ এটা ঠিক নাথাকে। বিশেষকৈ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। ৰাজহুৱাভাৱে আপুনি অপমানিত হোৱাৰ যোগ থাকে, গতিকে আপুনি অলপ চাই চিতি থাকিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজি অলপ কষ্ট হ'ব, গতিকে নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আপুনি আজি সম্পদ হেৰুৱাৰ ভয় এটা আপোনাৰ থাকিব অৰ্থাৎ মাটি বাৰী কিনা বেচা এইবিলাকৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনাৰ বৰ এটা ঠিক নাথাকে, গতিকে আপুনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'বই লাগিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটোত আপুনি অলপ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব বা আপুনি আজি অপেক্ষা কৰাৰ দিন। যিসকলে শিক্ষকৰ লগত জড়িত বা শিক্ষকতাৰ লগত জড়িত অৰ্থাৎ ষ্টাডি কৰি আছে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। তেওঁলোকৰ অলপ সমস্যা সৃষ্টি হোৱাৰ যোগ থাকে, সন্তানৰ পৰাও কষ্ট পোৱাৰ যোগ থাকে, গতিকে আজিৰ দিনটো নতুন কাম আৰম্ভ নকৰিলে ভাল। সকলো ফালৰ পৰাই আজি অলপ কষ্ট হয়। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি মান সন্মান পোৱাৰ যোগ থাকে, যিকোনো সমস্যা সমাধানৰ যোগ থাকে আৰু সাহসৰ পৰিচয় আপুনি নতুন পৰিচয় পাব অৰ্থাৎ আয় বৃদ্ধি হ'ব। আপোনাৰ ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে ভাল, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আপোনাৰ পাৰিবাৰিক সমস্যাসমূহ আপোনাৰ আজি দূৰ হোৱাৰ যোগ থাকে। ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰতে আপোনাৰ সফল হোৱাৰ আজিৰ দিন। নতুন কাম আপুনি আৰম্ভ কৰিলে আপোনাৰ লাভ হ'ব আৰু ব্যৱসায় বাণিজ্যৰ উন্নতিৰ যোগ থাকে, গতিকে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত শুভ হ'ব। বন্ধুসকল, যিসকলৰ ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলৰ অশুভ বুলি ক'লেও তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰিলে ভাল আছে।